দৃশ্য 1 দৃশ্য 2 দৃশ্য 3 দৃশ্য 4 ভোগালী বিহুৰ দিনাই কাজিৰঙাত সমূহ সমৰত গঞা আৰু প্ৰশাসন হাতে হাতে দা হাতে হাতে লাঠি যিকোনো মুহূৰ্তত পৰিস্থিতি বিষম হোৱাৰ উপক্ৰম আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে পুৰুষ মহিলা সকলো ওলাই আহিছে দৰাচলতে প্ৰশাসন যন্ত্ৰৰ বিফলতাৰ বাবে কাজিৰঙাৰ হালধিবাৰীত এই পৰিস্থিতি বিহুৰ দিনটোত সৃষ্টি হ'ল এক ভয়াৱহ আইন শৃংখলাজনিত পৰিৱেশৰ অকাৰণতে স্থানীয় ৰাইজৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ পাছতেই সৃষ্টি হয় উত্তেজনাৰ লাঠি চাৰ্জ কৰা আৰক্ষীক ৰাইজৰ মাজত গতাই দিব লাগে মাৰপিট যোনে মাৰপিট কৰিছে তেখেতক আমি সমজাই নিদিয়া লাগে আমাৰ প্ৰশাসনৰ লগত ফৰেষ্টৰ লগত আমাৰ যিটো বিলাপীতি আছে এইবিলাক লাহে লাহে বস্তুবিলাক নাইকিয়া হ'ব প্ৰকৃততে কি হৈছিল হালধিবাৰীত কাজিৰঙাৰ বিলত মাছ মৰাৰ এক পৰম্পৰা হালধিবাৰীৰো আছে অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এতিয়া অবৈধ মৎস্য চিকাৰ বন্ধ প্ৰশাসনৰ বাধাক সন্মান জনাই উৰুকাৰ দিনটোত নিৰ্দিষ্ট বিলখনত মৎস্য চিকাৰৰ পৰা বিৰত থাকে গঞা লোকসকল কিন্তু নগাঁও জিলা প্ৰশাসনৰ অধীনৰ বুঢ়াপাহাৰ সমীপৰ বিলত স্থানীয় ৰাইজে উৰুকাৰ দিনা 2 ঘণ্টাৰ বাবে মৎস্য চিকাৰ কৰিছিল এই কথা জানি হালধিবাৰীৰ স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত উচ্চৰ আপত্তি দৰ্শায় আজি প্ৰশাসনে হালধিবাৰীটো 2 ঘণ্টাৰ বাবে কাজিৰঙাৰ বিলত মাছ মাৰিবলৈ দিয়ে অনুমতিৰ পাছতে ৰাইজে দলে বলে মাছ মাৰিবলৈ পানীত নামে এই মাটিবিলাক আমাৰ বাগানৰ মানুহৰ মাটি আছে ম্যাদী পটা কাজিৰঙাৰ বৃহৎ স্বাৰ্থৰ কাৰণে মাটিখিনি এৰি দিছে যে কাজিৰঙাৰ মাছ আৰু বছৰৰ মূৰত এবাৰহে মাৰিব মাছ কেই কুইণ্টেল মাৰিব কিমাননো মাৰে বছৰত এবাৰ মাৰিলে যে একো ক্ষতি নহয় বেলেগবিলাকে যে কোনো নাখায় নেকি মাছ ভিতৰৰ মাছ কোনো নাখায় নেকি খায় চবেই জানে মনে মনে চবেই খায় এইখিনিতে লাগিল কেনা ৰাইজে বিলত জাল পতাৰ পাছতে প্ৰশাসনে সময়ৰ দোহাই দি মাছ মৰা বন্ধ কৰিবলৈ আৰু বিলৰ পৰা উঠি আহিবলৈ ৰাইজক নিৰ্দেশ দিয়ে ৰাইজ লাহে লাহে পাৰলৈ উঠা অৱস্থাতে উপস্থিত থকা আৰক্ষীয়ে কেইবাজনৰ ওপৰত লাঠি চালনা কৰে অভিযোগ অনুসৰি আৰক্ষীয়ে মাছ জাল আদিও কাঢ়ি নিয়ে যোৱা বছৰো মাছ মাৰিব দিয়া নাই এই বছৰো দিয়া নাই জাল চাল পাতি দিছে তাৰপিছত এতিয়া মাছ মাৰিব দিয়া নাই 2 ঘণ্টা সময় দিবলৈ আমাৰ পূৰ্বজুগৰ পৰা মাৰি আহিছে দেউতাবিলাক মাৰি আহিছে এতিয়া সময় নিদিয়ে মাছ মাৰিবৰ কাৰণে আৰু যোৱা বছৰো দিয়া নাই জাল চাল চব লৈ গৈছে তাৰপিছত আমি ল'ৰা ছোৱালী হক মাৰিবলৈ জাল কিনিছো 5,000 টকা এইটো জাল চাল চব লৈ যাব মাছ মাৰিবই নিদিব মানুহ মাৰিছে 2টা মাৰিছে সৰু সৰু ল'ৰা ছোৱালী আছে তাত 2টা মানুহ মাৰি দিছে ইয়াকে লৈ ক্ষোভত ফাটি পৰে স্থানীয় লোকসকল অঞ্চলটোৰ পুৰুষ মহিলাই হাতে হাতে দা লাঠি লৈ ওলাই আহে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাইজৰ প্ৰশ্ন কিয় মাৰিব আমাৰ মানুহক ৰাইজৰ দাবী লাঠি চাৰ্জ কৰা আৰক্ষীক ৰাইজক গতাই দিব লাগে পৰিস্থিতি অধিক অৱনতি হোৱাত দণ্ডাধীশ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ক্ষুব্ধ লোকে প্ৰায় 1.5 ঘণ্টা সময় অৱৰোধ কৰি ৰাখে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘটনাক লৈ জবাবদিহি কৰে প্ৰশাসনক পৰৱৰ্তী সময়ত বোকাখাত সমজিলাৰ আয়ুক্ত চক্ৰ আৰক্ষী বিষয়াৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে প্ৰশ্ন হয় যদি মাছ মাৰিবলৈ অনুমতি দিয়া হৈছিল লাঠি চালনাৰ নিৰ্দেশ কোনে দিছিল যদি কোনো নিৰ্দেশ নোহোৱাকৈ লাঠি চাৰ্জ কৰিছিল ব্যৱস্থা লোৱা হ'বনে তেনে আৰক্ষীৰ বিৰুদ্ধে কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী NKTV+